নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰথমে আগবঢ়াই লৈছো হেডলাইনছ নিউজ হেডলাইনছ আগবঢ়াইছে অমৃতসৰ পাৱাৰ্ড বাই CHH জেট প্ৰতিটো ঢালাইৰ প্ৰাণ পশ্চিমবংগ আৰু বাংলাদেশৰ পিছতে অসমত ধ্বংসলীলা চলালে ৰিমল চাইক্লনে ৰিমলৰ সংহাৰত অসমত 3জন লোকৰ কৰুণ মৃত্যু গুৱাহাটীত ৰিমলৰ তাণ্ডৱত পাঞ্জাবাৰীত মিণ্টু তালুকদাৰ নামৰ এজন যুৱকৰ মৃত্যু মৰিগাঁৱত গছ পৰি মৃত্যু কলেজীয়া ছাত্ৰৰ পলাশবাৰীত মৃত্যু এগৰাকী মহিলাৰ ৰিমলৰ ধ্বংসলীলাত ৰাজ্যজুৰি ব্যাপক ক্ষয়ক্ষতি গুৱাহাটীৰ বহু ঠাইত গছ বাগৰি পথ বন্ধ হোৱাত হাহাকাৰ পৰিস্থিতি ধুমুহা বৰষুণৰ ফলত বহু স্থানত বিপৰ্যস্ত জনজীৱন মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুখ্য সচিবৰ জৰুৰী বৈঠক পুনৰ 8খন জিলাত ৰেড এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰ মিজোৰামত ভয়ংকৰ ভূমিস্খলনত নিহতৰ সংখ্যা 21 জনলৈ বৃদ্ধি মেলথুমত এটা পাথৰ কুৱেৰীত পুৱা সংঘটিত ভূমিস্খলনত জীৱন্তে মৃত্যু খবৰিলে 21 জন দুৰ্ভগীয়া লোকে কেইবাদিনো ধৰি হোৱা তেৰানেপৰা বৰষুণৰ ফলত মিজোৰামৰ বহু ঠাইত খহিছে পাহাৰৰ মাটি নিহতসকলৰ পৰিয়াললৈ 4 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা চৰকাৰৰ প্ৰবল ধুমুহা বৰষুণৰ পাছত এতিয়াও ৰাজ্যৰ অধিকাংশ এলেকাত ব্যাহত বিদ্যুৎ সেৱা 24 ঘণ্টাৰ পিছতো বিদ্যুৎ সেৱা প্ৰদানত ব্যৰ্থ APDCL গুৱাহাটী মহানগৰীত বৰ্তমানেও 30% এলেকাত নাই বিদ্যুৎ সেৱা পানীৰ নাটনিয়ে জ্বলাকলা খুৱাইছে মহানগৰবাসীক কৃত্ৰিম বানত বুৰগল কৰিমগঞ্জৰ ষ্ট্ৰং ৰুম কৰিমগঞ্জ কলেজত স্থাপন কৰা হৈছে ষ্ট্ৰং ৰুমটো সোমবাৰৰ পৰা হোৱা ধুমুহা বৰষুণত জলমগ্ন ষ্ট্ৰং ৰুম উদ্ধাৰ অভিযান প্ৰশাসনৰ পাম্প লগাই সিঁচিছে পানী কাইলৈ ৰাজ্যত বন্ধ থাকিব বিদ্যালয় 9খন জিলাত বিদ্যালয় বন্ধৰ ঘোষণা প্ৰশাসনৰ নগাঁও বাক্সা হোজাই পশ্চিম কাৰ্বি আংলঙত বন্ধ থাকিব বিদ্যালয় পাহাৰীয়া জিলা ডিমা হাছাও গোলাঘাটৰ লগতে বৰাক উপত্যকাতো বিদ্যালয় বন্ধৰ ঘোষণা আজিও গুৱাহাটীকে ধৰি কেইবাখনো জিলাত বন্ধ থাকিল শিক্ষানুষ্ঠান পাহাৰৰ পৰা নামি অহা ঢলে ডিমা হাছাওত উটুৱাই নিলে হাফলং শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ ধাৰাসাৰ বৰষুণৰ ফলত বাঢ়নী পানীয়ে ছিঙিলে ৰাষ্ট্ৰীয় ঘাইপথৰ এচুৱা ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহনৰ চলাচল বন্ধ যিকোনো মুহূৰ্ততে বন্ধ হ'ব পাৰে ৰেল চলাচল ধুমুহা বৰষুণৰ মাজতে উত্তৰ অসমলৈ অশনি সংকেত ৰঙানদী বিদ্যুৎ প্ৰকল্পৰ নিপকোৱে মঙলবাৰে খুলি দিলে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ স্লুইচ গেট ৰঙানদীৰ জলস্তৰ বৃদ্ধিৰ আতংকত ভুগিছে নামনিৰ নৈপৰীয়া ৰাইজ কাৰ্বিলাংটি আৰু কপিলী জলবিদ্যুৎ প্ৰকল্প এৰি দিছে পানী শংকিত মধ্য অসম যোৰহাট লোকসভা সমষ্টিক লৈ অগপৰ সমীক্ষাই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি যোৰহাটত অগপ বিজেপিৰ সমন্বয় নহল বুলি অগপৰ সমীক্ষাত বিস্ফোৰক তথ্য বিজেপিয়ে অগপক সহযোগ নকৰিলে বুলি উল্লেখ প্ৰতিবেদনত যোৰহাটত বিজেপিয়ে মাত্ৰ 5000 ভোটৰ লিড পাব বুলি উল্লেখ নিউজ হেডলাইনছ আগবঢ়ালে অমৃতসৰ পাৱাৰ্ড বাই CHH জেট প্ৰতিটো ঢালাইৰ প্ৰাণ ইতিমধ্যে অসমক চুই গ'ল ৰিমলে কিন্তু আৰু কিবা প্ৰভাৱ থাকিব নেকি ৰিমলৰ ইতিহাস ৰচি অসম আহি পালে সাগৰীয় ঘূৰ্ণী ৰিমল আজি দিনৰ 1:40 অসমত প্ৰৱেশ কৰিলে ৰিমলে মেঘালয়ৰ পৰা পশ্চিম কাৰ্বি আংলং জিলাত প্ৰৱেশ কৰে ৰিমলে তাৰ পৰা ক্ৰমে উত্তৰ পূব দিশেৰে গতি কৰি হোজাইৰ কাষেৰে দবকাৰ ওপৰেৰে পাৰ হৈ যায় ৰিমল সন্ধিয়া 5:30 বজাত কাৰ্বি আংলং জিলাৰ ডকমকাৰ সমীপত ৰিমলৰ শক্তি কিছু হ্ৰাস হয় অসমৰ ওপৰেৰে প্ৰতি ঘণ্টাত 55 কিলোমিটাৰ বেগত পাৰ হৈ যায় ৰিমল বাংলাদেশ সীমান্তৱৰ্তী মেঘালয়ত ৰিমল শক্তিহীন হৈ পৰাৰ পূৰ্বানুমান কৰা হৈছিল কিন্তু আশ্চৰ্যজনকভাৱে ৰিমল শক্তিহীন নহল বৰঞ্চ উত্তৰ পূব দিশলৈহে গতি কৰে সাগৰীয় ঘূৰ্ণী বতাহজাকে অৱশ্যে অসমত প্ৰৱেশ কৰাৰ পূৰ্বে ৰিমলৰ প্ৰভাৱ পৰিছিল গুৱাহাটী ডিমা হাছাও মৰিগাঁও কৰিমগঞ্জ হাইলাকান্দিকে ধৰি অসমৰ বিস্তীৰ্ণ অঞ্চলত প্ৰভাৱ পৰিছিল গোৱালপাৰা জিলাৰ দক্ষিণ পূবৰ এক বিস্তীৰ্ণ অঞ্চলত বতাহৰ লগতে আৰম্ভ হৈছিল প্ৰবল বৰষুণ আৰু ৰিমলৰ শক্তি মেঘালয়তেই হয়তো হ্ৰাস পাব বুলি ধৰা হৈছিল যদিও হ্ৰাস পোৱা দেখা নগ'ল অসমতো এই ৰিমলৰ শক্তি পূৰ্ণোদ্যমে সকলোৱে অনুভৱ কৰিলে কাৰণ গছ বাগৰি পৰিল ঠায়ে ঠায়ে মানুহৰ মৃত্যু পৰ্যন্ত হৈছে অতি ভয়ংকৰ অৱস্থা মেঘালয়ত শক্তিহীন হোৱাৰ পূৰ্বানুমান কৰা হৈছিল যদিও বাস্তৱত সেয়া নহয় অসমতো সংঘাৰ চলালে এই ৰিমলে উত্তৰ পূব দিশলৈ গতি কৰিলে ৰিমল নামৰ এই ধুমুহাজাকে ঘূৰ্ণী বতাহজাকে অসমৰ বিস্তীৰ্ণ অঞ্চলত ৰিমলে ব্যাপক প্ৰভাৱ পেলোৱা আজি দেখিবলৈ পোৱা গ'ল গোৱালপাৰাৰ দক্ষিণ পূবৰ বিস্তীৰ্ণ অঞ্চলতো প্ৰভাৱ পৰিল এই ৰিমল ধুমুহাজাকৰ বাবে সমান্তৰালভাৱে বতাহৰ লগত হৈছিল প্ৰবল বৰষুণ
আৰু বতাহ বৰষুণ আৰু ঠায়ে ঠায়ে গছ উভালি পৰা এইবোৰ দৃশ্যই স্বাভাৱিকতেই এক আতংকময় পৰিৱেশৰো সৃষ্টি কৰিছিল সাগৰীয় ঘূৰ্ণী ৰিমলে অসমৰ কেইবাটাও প্ৰান্তক চুই যোৱাৰ পাছত কি পৰিস্থিতিৰ উদ্ভৱ হৈছিল টিভিৰ পৰ্দাত দেখা এই দৃশ্যবোৰৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিছে বিভিন্ন প্ৰান্তত গছ উভালি পৰি যাতায়াত বিঘ্নিত কৰিলে বিভিন্ন প্ৰান্তত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিলে আন বহু প্ৰান্তত আকৌ গছ বাগৰি মানুহৰ মৃত্যু পৰ্যন্ত হ'ল কলেজীয়া ছাত্ৰৰ মৃত্যু হৈছে গুৱাহাটীত এজন যুৱকৰ মৃত্যু হৈছে এনেধৰণে কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈ গ'ল এই সাগৰীয় ঘূৰ্ণীজাকৰ ফলত আমাৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ ভাগৱতী লাইভত আছে লগতে আমাৰ সাংবাদিক আব্দুল হাকিমো লাইভত আছে কাৰণ মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ খবৰ দিব আৰু পংকজ দেৱো আছে ফোন লাইনত প্ৰথমে মই নৱজিৎ ভাগৱতী আপোনাৰ কাষলৈ গৈছোঁ যেহেতু সাগৰীয় ঘূৰ্ণী এনেধৰণে অসমত প্ৰৱেশ কৰাৰ খুব কম উদাহৰণ আমি পাওঁ ইতিহাসৰ পাতত লুটি আছিলোঁ হয়তো এনেধৰণৰ উদাহৰণ খুব কমহে দেখিবলৈ পোৱা যায় এই ৰিমল সাগৰীয় ঘূৰ্ণীজাকে অসমত কি তাণ্ডৱ লীলা চলালে ইতিমধ্যে সকলোৱে দেখিলে আৰু কি আপডেট আছে নৱজিৎ ভাগৱতী আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় প্ৰাঞ্জল যে ইতিহাসত অতি কম অৰ্থাৎ নজিৰ খুব কম যে সাগৰীয় ঘূৰ্ণী কেতিয়াবা অসমত প্ৰৱেশ কৰিছিল অৰ্থাৎ বুৰঞ্জীত কিছু তথ্য তেনেধৰণৰ পোৱা যায় কিন্তু আমি আমাৰ জীৱনকালত বা এই ৰিচেণ্ট হিষ্ট্ৰীত আমি তেনেকুৱা দেখা পোৱা নাছিলোঁ যে সাগৰীয় ঘূৰ্ণী বংগোপসাগৰৰ পৰা আহি ক'ৰবাত অসমত প্ৰৱেশ কৰিছে আনকি এই যে ৰিমল সাগৰীয় ঘূৰ্ণীও অসমত প্ৰৱেশ কৰাৰ পূৰ্বানুমান কৰা হোৱা নাছিল অৰ্থাৎ যোৱাকালি অৰ্থাৎ কালিলৈ যেতিয়া কৰা হৈছিল অৰ্থাৎ এইখিনি অঞ্চল আমি মেপৰ জৰিয়তে দেখুৱাব খুজিছোঁ প্ৰাঞ্চল যে এয়া হ'ল মেঘালয়ৰ এয়া হ'ল বাংলাদেশ সীমান্তৰ মেঘালয় অঞ্চল এইখিনি ঠাইতে ৰিমল অৰ্থাৎ সাগৰীয় ঘূৰ্ণী ৰিমল শক্তিহীন হৈ পৰাৰ কথা আছিল আৰু তাৰ পিছত আগবাঢ়ি যোৱাৰ কথা নাছিল পূৰ্বানুমান নাছিল আনকি লাইভ ট্ৰেকাৰতো ইয়াক দেখুওৱা হোৱা নাছিল কিন্তু এই লাইভ ট্ৰেকাৰত আজি আমি কি দেখিছোঁ যে ইয়াৰ পৰা ক্ৰমাগতভাৱে গতি কৰি অসম সোমাইছে অৰ্থাৎ এয়া হ'ল অসম আৰু মেঘালয়ৰ সীমা এয়া অসম পশ্চিম কাৰ্বি আংলং জিলা এইখিনি কেতিয়া পাইছে এইখিনি ঠাই পাইছে 1:30 বাজি অৰ্থাৎ প্ৰায় 1:40 1:30 অসম সীমান্তত প্ৰৱেশ কৰিছে সাগৰীয় ঘূৰ্ণী ৰিমল পশ্চিম কাৰ্বি আংলং জিলাত প্ৰৱেশ কৰিছে মেঘালয় পাৰ হৈ আহি বাংলাদেশৰ পৰা মেঘালয় সোমাইছিল মেঘালয় পাৰ হৈ আহি আজি দুপৰীয়া আজি আবেলি 1:30 40 মিনিট 50 মিনিট প্ৰায় এইখিনি সময়ৰ ভিতৰত সাগৰীয় ঘূৰ্ণী ৰিমল অসমত প্ৰৱেশ কৰে আৰু অসমত প্ৰৱেশ কৰি উত্তৰ পূব দিশত গতি কৰি কলৈ যায় অৰ্থাৎ এই সাগৰীয় ঘূৰ্ণী ৰিমল ক্ৰমাৎ উত্তৰ পূব দিশলৈ গতি কৰি আহি এইখিনি ঠাই অৰ্থাৎ লংকাৰ কাষেৰে হাওড়াঘাটৰ কাষেৰে পাৰ হৈ ডকমকা অৰ্থাৎ এয়া ডবকাৰ ওপৰেৰে পাৰ হৈ গৈছে এয়া হাওড়াঘাট এয়া হোজাইৰ কাষেৰে পাৰ হৈ গৈছে পাৰ হৈ যোৱা এই সাগৰীয় ঘূৰ্ণীজাক ডকমকৰ কাষৰ এইখিনি অঞ্চল অৰ্থাৎ কাৰ্বি আংলং জিলাৰ এই অঞ্চলত শক্তিহীন হৈ পৰা বুলি কোৱা হৈছে কিন্তু এতিয়াও এইখিনি ঠাইত 55 কিলোমিটাৰ অৰ্থাৎ 55 কিলোমিটাৰ পাৰ আৱাৰ প্ৰতি ঘণ্টাত 55 কিলোমিটাৰ বেগত ধুমুহা গতি বা সাগৰীয় ঘূৰ্ণী অৰ্থাৎ ঘূৰ্ণী বতাহ আহি থকা বুলি ইয়াত কোৱা হৈছে অৰ্থাৎ আজি সন্ধিয়া প্ৰায় 5:30 বজাত এইখিনি ঠাইত সাগৰীয় ঘূৰ্ণী বতাহজাক আহি পায় অৰ্থাৎ ডকমকাৰ ওচৰৰ এই যে কাৰ্বি আংলং জিলা আছে কাৰ্বি আংলং জিলা আহি পায় আৰু ইয়াত 55 কিলোমিটাৰ 55 কিলোমিটাৰ পাৰ হোৱাৰ প্ৰতি ঘণ্টাত 55 কিলোমিটাৰ বেগত এইখিনি বতাহ আহিছে আৰু এই যে পাৰ হৈ গৈছে অৰ্থাৎ এইখিনি অঞ্চল পাৰ হৈ যোৱাৰ লগে লগে ডবকাকে ধৰি বিস্তীৰ্ণ অঞ্চলত ব্যাপক ক্ষতি সাধন কৰিছে প্ৰাঞ্জল ইতিমধ্যে উল্লেখ কৰিছে যে আমাৰ ডবকাৰ সাংবাদিক আছে তাত ক্ষয়ক্ষতি কেনেধৰণৰ হৈছে নিশ্চিতভাৱে ক'ব আমি যাম আপুনি অলপ সময় লাইনত থাকক বহুখিনি কথা আপোনাৰ পৰা জানিব লগা আছে নৱজিৎ ভাগৱতী আপুনি লাইনত থাকক অলপ সময় মই আব্দুল হাকিমৰ কাষলৈ গৈছোঁ ডবকাত কেনে পৰিৱেশ বৰ্তমান তাত ধুমুহাই কেনেধৰণৰ ক্ষয়ক্ষতি কৰিছে কি তথ্য আছে আব্দুল আপোনাৰ লগত হয় প্ৰাঞ্জল যোৱা মাজনিশাৰ পৰা ডবকাত বৰ্তমানলৈকে অন্ধকাৰ হৈ আছে বিদ্যুৎ যোগান ব্যাহত হৈ আছে বিদ্যুৎ বিভাগে দিব পৰা নাই বিভিন্ন ঠাইত ডবকাৰ বিস্তীৰ্ণ অঞ্চল পুৱাৰ বগত এনেকুৱা ধৰণৰ ভয়ংকৰভাৱে ঘূৰ্ণী বতাহে ছানি ধৰিছিলে ডবকা আৰু গোটেই দিন বিয়লিৰ বাগতহে বতাহ বা বৰষুণ কমি গৈছে দেখা গৈছে পুৱাৰ বগত ঘৰৰ পৰা মানুহ ওলাব পৰা নাই বাহিৰলৈ ওলাব পৰা নাই এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে তেজপাতৰ দৰে ঘৰৰ টিনবোৰ উৰি বিভিন্ন স্থানত গুচি গৈছে বা পুখুৰীত গৈছে বা খেতিপথাৰত গৈছে এনেকুৱা ধৰণৰ এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল বিশেষকৈ ক'ব লাগিব প্ৰাঞ্জল যিহেতু ডবকাত
ডবকাত বিভিন্ন দুখীয়া অঞ্চল বা কৃষি প্ৰধান অঞ্চল সাধাৰণতে কৃষি খেতিও যথেষ্ট বিনষ্ট হৈছে আৰু বিভিন্ন গছ গছনি ৰাস্তাত বাগৰি পৰিছে আৰু এই ক্ষেত্ৰত বৰ্তমানলৈকে বিদ্যুৎ যোগান ব্যাহত হৈছে ডবকা হস্পিটেলতো মমবাতিৰ পোহৰেৰে এক প্ৰকাৰ ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছে আৰু বিশেষকৈ ক'ব লাগিব আজি জিলা প্ৰশাসনে পুৱাৰ ভাগত যদিও স্কুলসমূহ বন্ধ কৰা নাছিলে বা পাঠদান বন্ধ কৰিব নাছিলে কিন্তু একাংশ ব্যক্তিগত বিদ্যালয় নিজাববীয়াকৈ স্কুলসমূহৰ পাঠদান বন্ধ কৰিছিল আৰু দুপৰীয়াৰ ভাগত জিলা প্ৰশাসনে কাইলৈৰ ভাগত স্কুলসমূহৰ পাঠদান বন্ধ ৰাখিছে হোজাই জিলা আয়ুক্তই আৰু বিশেষকৈ ক'ব লাগিব সতৰ্কবাণী জাৰি কৰিছে হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাসে কাৰ্বি আংলং কেইবাটাও বিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়া হৈছে আৰু কাৰ্বি আংলঙৰ গাতে লাগি আছে হোজাই সীমান্তৱৰ্তী অঞ্চল কপিলী নৈ যমুনা নৈ আৰু কপিলী নৈৰ পানীও বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে প্ৰাঞ্জল। নিশ্চয় ডাঙৰ কথা এইটো নৈৰ পানী বৃদ্ধি পাইছে আৰু নৈৰ পানী বৃদ্ধি পোৱাৰ লগে লগে নৈ কাষৰীয়া যিবোৰ অঞ্চল আছে তাত প্ৰভাৱ পৰাৰ আশংকা আছে। আপুনি লাইনত থাকক আব্দুল আমাৰ সৈতে, কিন্তু মই কাৰ্বি আংলঙৰ তথ্যখিনি জানিম। আমাৰ সামগ্ৰিকভাৱে সেই অঞ্চলৰ গোটেইখিনি খবৰ জনাব পংকজদেৱে। পংকজদেৱ, আপোনাৰ লগত আৰু কি তথ্য আছে? তাত বৰ্তমান পৰিস্থিতি কেনেকুৱা? ঘণ্টাত 55 কিলোমিটাৰ বেগত বতাহ বোলা বুলি আমি গম পাইছোঁ। হয় প্ৰাঞ্জল, আসলে ৰিমলৰ যিটো প্ৰভাৱ এইটো আজি আমি ডিমা হাছাওত দেখা পাইছো, কিন্তু এতিয়া বৰষুণ নাই আৰু যি বতাহ আছিল এই বতাহ বৰ্তমানে বন্ধ হৈছে। কিন্তু সামগ্ৰিক যিটো তথ্য এই তথ্য হৈ গ'ল হাফলং শিলচৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথ বন্ধ হৈ আছে, কিয়নো হাৰাংগাজাৱত যিটো ডিমৰু চৰা আছে ডিমৰু নৈৰ পানীয়ে উঠাই লৈ গৈছে আপোনাৰ জাতীয় সড়ক ৰাষ্ট্ৰীয় ঘাইপথ। আনহাতে যি লামডিং বদৰপুৰ যি পাহাৰীয়া যিটো ৰেলপথ আছে এই ৰেলপথ ইতিমধ্যে বন্ধ হৈ পৰিছে। আমি উল্লেখ কৰিব বিচাৰিছো যে ৰেলপথ বন্ধ। আমি আগতে উল্লেখ কৰিছিলো যে ৰেলে স্থগিতাদেশ জাৰি কৰিছে, কিন্তু ইতিমধ্যে আমি গম পাইছো যে ৰেল চলাচল বন্ধ কৰা হৈছে। আৰু ইতিমধ্যে আমি উল্লেখ কৰিব লাগিব যে কিছুমান ট্ৰেইন চলাচল হৈছিল যিবোৰ ট্ৰেইন যেনে 12519 মুম্বাই আগৰতলা যি এক্সপ্ৰেছ আছিলে এই এক্সপ্ৰেছ ট্ৰেইন মাইবঙৰ পৰা লামডিঙলৈ উভতাই পঠোৱা হৈছে। আনহাতে 15616 গুৱাহাটী শিলচৰ পেছেঞ্জাৰ দামচৰা ষ্টেচনৰ পৰা শিলচৰলৈ উভতাই পঠোৱা হৈছে। ইতিমধ্যে 13175 শিলচৰ শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ নিউ হাফলং ষ্টেচনৰ পৰা লামডিঙলৈ উভতাই পঠোৱা হৈছে। আনহাতে 15615 যিটো গুৱাহাটী শিলচৰ যিটো পেছেঞ্জাৰ ট্ৰেইন এই পেছেঞ্জাৰ ট্ৰেইন ইতিমধ্যে বাতিল কৰা হৈছে প্ৰাঞ্জল। আৰু ক'ব লাগিব যে বৰ্তমান যিটো পৰিস্থিতি আচলতে আমাৰ যিটো হাফলং চহৰৰ বিভিন্ন ঠাইত আজি আমি দেখা পাইছো ৰিমলৰ প্ৰভাৱত বা ৰিমলৰ যিটো ঘূৰ্ণী বতাহ যেতিয়া আছিলে এই ঘূৰ্ণী বতাহত বিভিন্ন ঠাইত গছ বাগৰি পৰিছে। আনহাতে এখন ৰখাই থোৱা বাহনৰ ওপৰত এটা গছ বাগৰি পৰিছিল, কিন্তু যদিও কোনো হতাহত হোৱা নাই। হাফলং চহৰৰ বিভিন্ন ঠাই ক্ৰমে কনভেন্ট ৰোড, ৰামনগৰ এলেকা, হাফলং ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ যি সচিবালয় তাত, চাৰ্কিট হাউচৰ ওচৰত, তেনে বহুত ঠাইত গছ বাগৰি পৰিছে। আনহাতে আমি দেখা পাইছো যে আমাৰ যিটো জাতিংগা নৈ যিটো আছে জাতিংগা নৈৰ জলস্তৰ বৃদ্ধি পাইছে, ডিয়ং নদী যি আছে ডিয়ং নদীৰ জলস্তৰ বৃদ্ধি পাইছে। ইপিনে হাফলং চহৰৰ মাজমজিয়া যি লেক আছে এই লেক পুৰা জল ভৰ্তি হৈ গৈছে। আৰু তেনে পৰিস্থিতিত আমি দেখা পাইছো যে এটা বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। আনহাতে আৰু এটা উল্লেখযোগ্য বিষয় হৈ গ'ল যে ডিমা হাছাও জিলাত আজি প্ৰায় 24 ঘণ্টা হয়তো হ'ব বিদ্যুৎহীন, কিন্তু যোৱাকালি নিশাৰ পৰা এতিয়ালৈকে, এতিয়া ৰাতি 9টা বাজিছে, এতিয়ালৈকে বিদ্যুৎ অহা নাই কিন্তু প্ৰাঞ্জল। নিশ্চয় পংকজ, মুঠতে যোগাযোগ ব্যৱস্থাত ব্যাপক প্ৰভাৱ পৰিছে। এতিয়া বিদ্যুৎ সংযোগো কৰ্তন হৈ আছে বিভিন্ন প্ৰান্তত, নদীবোৰৰ পানী উপচি পৰিছে। আৰু আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক নৱজিৎ ভাগৱতীও যিহেতু আছে, নৱজিৎ, কথাটো হ'ল যে সামগ্ৰিকভাৱে প্ৰভাৱ পৰিছে গোটেই অসমৰ ওপৰতে। আজি নিশাৰ ভাগলৈ কেনে পৰিস্থিতি হ'ব পাৰে, কাইলৈ দিনৰ ভাগত কেনে পৰিস্থিতি হ'ব পাৰে? কাৰণ বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে আগন্তুক 6-7 দিনলৈকে বৰষুণ হৈ থাকিব। হয় প্ৰাঞ্জল, আমি এইখিনি আজি আমাৰ লাইভ ট্ৰেকাৰ আছে, লাইভ ট্ৰেকাৰৰ জৰিয়তে আমি দেখুৱাবলৈ চেষ্টা কৰিম। অৰ্থাৎ যিখিনি হৈ আছে, অৰ্থাৎ বৰ্তমানৰ বতৰ কেনেকুৱা হ'ব বা তাৰ পিছত বতৰটো কেনেকুৱা হ'ব এইখিনিৰ ক্ষেত্ৰত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ অসমৰ এইখন মেপৰ ওপৰত, অৰ্থাৎ কেনেধৰণৰ প্ৰভাৱ পৰিছে এইটোত। অৰ্থাৎ বৰ্তমান এইখিনি আমি সময়টো আমি উলিয়াই লৈছোঁ প্ৰায় আমি 9:30 বজাত, অৰ্থাৎ আজি নিশা 9:30 বজাত বতৰ কেনেকুৱা হ'ব। অৰ্থাৎ বতৰ এনেকুৱা হ'ব যে বিশেষকৈ আমি ক'ব খুজিছোঁ এইখিনি শিলিগুৰিৰ ওপৰত, এইখিনি আমাৰ কোকৰাঝাৰ, উত্তৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত এইখিনিত কিছু বতৰ থাকিব, অৰ্থাৎ বৰষুণ থাকিব এই অংশত। বাকী অংশখিনিত এইখিনিত
আমাৰ গুৱাহাটীকে ধৰি এইখিনিত 9:30 বজাত বতৰ ফৰকাল থাকিব ফৰকাল মানে সাধাৰণ হয়তো মেঘ থাকিব পাৰে কিন্তু বৰষুণ নহয় কিন্তু এইখিনিত অৰ্থাৎ আমাৰ যিটো নাগালেণ্ড বৰ্ডাৰ আছে নাগালেণ্ড সীমান্তৱৰ্তী আৰু মণিপুৰ সীমান্তৱৰ্তী অঞ্চলত কিন্তু বৰষুণ থাকিব এই যিটো কথা অলপ আগতে আমাৰ পংকজ দেৱ অৰ্থাৎ ডিমা হাছাওৰ হাফলঙৰ সংবাদদাতা পংকজ দেৱে কৈছে যে তাত বৰষুণ কমিছে কিয় কমিছে অৰ্থাৎ এই লাইভ ট্ৰেকাৰে আমাক কেনেকুৱা কি কয় এইটো কথা আমি অলপ জানিব খুজিছোঁ তাত বৰষুণ কমিছে অৰ্থাৎ এয়া আছিল 6 বজে 6:30 বজাৰ এখন আকাশ এইখিনি অঞ্চল অৰ্থাৎ ডিমা হাছাওৰ এইখিনি অঞ্চলত প্ৰচণ্ড বৰষুণ আছিল এইখিনি আছিল অৰ্থাৎ হেভি ৰেইন অৰ্থাৎ প্ৰচণ্ড বৰষুণ আছিল 6:30 বজাত 6:30 বজাৰ পৰা লাহে লাহে যেতিয়া আগবাঢ়ি গৈছে এয়া 7:30 বজাৰ আকাশ বৰষুণ আছে 8:30 বজাত অকণমান কমিছে 9:30 বজাৰ লগে লগে কিন্তু ডিমা হাছাওৰ আকাশ ফৰকাল হ'বলৈ আৰম্ভ কৰিছে এইখন হ'ল বৰ্তমান অৰ্থাৎ 9:30 বজাৰ অসমৰ কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত কেনেকুৱা হ'ব অসমৰ আকাশ কেনেকুৱা হ'ব অৰ্থাৎ 10:30 বজাত এইখন 10:30 বজাত এইখিনি ফৰকাল হৈ থাকিব সাধাৰণতে মাত্ৰ এইফালৰ পৰা এই যে মেঘ আহিছে মেঘটোৱে কিন্তু এই মেঘখিনি কিন্তু এইখিনি ঢাকি ধৰিব কেনেকৈ ঢাকি ধৰিব আৰু এইখিনি অংশত অৰ্থাৎ মানে পিছৰ অংশৰ মেঘখিনি কথা যে কৈছে ডাৱৰখিনি কথা কৈছে কিন্তু হিমালয়ান বেল্টৰ পৰা আৰম্ভ হোৱা ডাৱৰ নেকি যিটো ডাৱৰ বিস্ফোৰণৰ আশংকাৰ কথা ইতিমধ্যে ভূটানৰ তৰফৰ পৰা কৈ দিয়া হৈছে ভাৰত ভূটান বন্ধুত্বৰ যিজন চান্দ্ৰুপ জংখাৰৰ উপদেষ্টা আছে তেওঁ কৈ দিছে অলপ সেইখিনিও যদি আমাৰ দৰ্শকসকলৰ বাবে কৈ দিয়ে হয় নামগিয়ালে যিটো কথা কৈছে যে ভূটানৰ নামগিয়ালে কৈছে এইখিনি হ'ল হিমালয়ৰ পৰা অহা ডাৱৰ অৰ্থাৎ এইটো অঞ্চলৰ পৰা অহা ডাৱৰ এইটো কিন্তু আমাৰ ৰিমলে কঢ়িয়াই লৈ অনা ডাৱৰ নহয় মাত্ৰ এয়া হ'ল হিমালয়ৰ পৰা অহা সেই ডাৱৰ আৰু সেই ডাৱৰখিনিয়ে কি পৰিস্থিতি সৃষ্টি কৰিব আমি সেইটো দেখুৱাব খুজিছোঁ অৰ্থাৎ কোন ফালৰ পৰা আহিছে 7:30 বজাৰ এইটো আছিল পৰিস্থিতি আকাশ অৰ্থাৎ আজি 7:30 বজাত এইখিনি ভূটানৰ ওপৰত আছে ইয়াত হয়তো ডাৱৰ বিস্ফোৰণ হ'ব পাৰে নেক্সট অৰ্থাৎ পৰৱৰ্তী অংশ 8:30 বজাত এইখিনি আহিছে এইটো শেপ লৈছে ডাৱৰে এইটো গঠন লৈছে এইটো আকাৰ লৈছে তাৰপিছত এই যে হিমালয়ৰ পৰা হোৱা ডাৱৰ এয়া কিন্তু এইখিনি যে ডাৱৰ আছিল এইখিনি কিন্তু সাগৰীয় অৰ্থাৎ ৰিমলে কঢ়িয়াই লৈ অনা ডাৱৰ আছিল এইখিনি এইফালেৰে আহি পাৰ হৈ গুচি গৈছে অৰ্থাৎ পূব অংশলৈকে গুচি গৈছে যোৱা অৰ্থাৎ কালি যেতিয়া আমি লাইভ দিছিলোঁ তেতিয়া যিটো পূৰ্বানুমান কৰা হৈছিল এই ডাৱৰখিনি শোণিতপুৰ হৈ ওপৰলৈ গুচি যোৱা কথা আছিল অৰুণাচল প্ৰদেশলৈ কিন্তু যেতিয়া বতৰ সলনি হৈ থকাৰ লগে লগে এইখিনি সেইফালে নগৈ এই যে নাগালেণ্ডৰ ফালে অৰ্থাৎ নাগালেণ্ড অৰুণাচলৰ ফালে এইখিনি গুচি গৈছে আৰু নতুনকৈ ডাৱৰ অৰ্থাৎ হিমালয়ৰ ফালে যি ডাৱৰ আছিল সেই ডাৱৰখিনি এইফালেৰে আগবাঢ়ি আহিবলৈ আৰম্ভ কৰিছে অৰ্থাৎ এই আজি 11:30 বজাত কেনেকুৱা হ'ব আমি এবাৰ চাই ল'ব খুজিছোঁ যে 11:30 বজাত এইটো শেপ ল'ব অৰ্থাৎ ভূটানত এইখিনি অৰ্থাৎ ইয়াত হেভি ৰেইন হ'ব এইখিনি অঞ্চলত হেভি ৰেইন হ'ব এইখিনি হ'ল ভূটানৰ অংশ হেভি ৰেইন অৰ্থাৎ ইয়াত হেভি ৰেইন বুলি ইয়াত তেখেতলোকে উল্লেখ কৰিয়ে থৈছে এই য'ত হালধীয়া অংশ আছে ইয়াত হেভি ৰেইন হ'ব আৰু য'ত ৰঙা আছে তাত মডাৰেট ৰেইন হ'ব মানে নব মানে ভূটানৰ সীমামূৰীয়া যিবোৰ অসমৰ নামনি অসমৰ অঞ্চল আছে ৰঙিয়াই হওক অথবা নলবাৰীয়ে হওক অথবা বঙাইগাঁৱে হওক বা কোকৰাঝাৰেই হওক বৰপেটাই হওক সেইবোৰ অঞ্চলৰ লোকসকল অলপ সাৱধানে থকাটো ভাল নিশ্চিতভাৱে সাৱধানে থকা ভাল কাৰণ হ'ল এই 11:30 বজাত বৰ্তমান কেনেকুৱা হ'ব পৰিস্থিতি যে এই কলাইগাঁৱৰ ওপৰৰ অংশ অৰ্থাৎ ভূটানৰ পাদদেশৰ যি অংশ তাত প্ৰচণ্ড বৰষুণ হ'ব এয়া বঙাইগাঁৱৰ এই ওপৰৰ অংশ কোকৰাঝাৰৰ ওপৰৰ অংশ চিৰাঙৰ ওপৰৰ অংশ এইখিনি অঞ্চলত ভূটানত প্ৰচণ্ড বৰষুণ হ'ব আৰু ইয়াত হোৱা বৰষুণ হয়তো নামি আহিব পাৰে পানীৰ ঢল নামি আহিব পাৰে ডাৱৰ বিস্ফোৰণ হ'ব পাৰে এইখিনি অংশই এনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব আৰু যেনেদৰে সময় আগবাঢ়ি গৈ থকাৰ লগে লগে আকাশৰ পৰিস্থিতি এনেকুৱা হ'ব অৰ্থাৎ এই যে সমগ্ৰ ভূটানত বৰষুণ হ'ব এয়া হ'ল ৰাতি অৰ্থাৎ নিশা 2:30 বজাৰ আকাশৰ পৰিস্থিতি ইয়াত হ'ব এনেধৰণৰ বৰষুণ এয়া কলাইগাঁৱৰ ওপৰত এয়া সৰুপেটাৰ ওপৰত এয়া বঙাইগাঁৱৰ ওপৰত অৰ্থাৎ ভূটানৰ এই অংশত প্ৰচণ্ড বৰষুণ হ'ব তাৰ লগে লগে সময় যেতিয়া আগবাঢ়ি গৈ থাকিব এইখিনি সৰুপেটাৰ ওপৰত এই ৰঙা ৰং মুঠতে এই ডাৱৰৰ হিমালয়ান বেল্টৰ পৰা অহা ডাৱৰৰ প্ৰভাৱ অসমত পৰিব বিশেষকৈ ভূটানত পৰিব তাৰপিছত অসমৰ দিশে ধাৱমান হ'ব নৱজিৎ ভাগৱতী গুৰুত্বপূৰ্ণ তথ্য দিছে আৰু ইয়াৰ পাছত এতিয়া দুৰ্যোগ প্ৰশমন বিভাগ ASDMA বা অথবা অসম চৰকাৰৰ আন বিভাগবোৰ কেনেধৰণে সাজু হৈ থাকে সেয়া হ'ব লক্ষণীয় আমি পৰৱৰ্তী সময়ত আকৌ লাইভত যাম এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ